নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। যোৱাকালি এপিছ'ড কোনোবাই যদি চোৱা নাই আপোনালোকে চাব। আৰু এই এপিছ'ড যথেষ্ট হেজাৰ হেজাৰ মানুহে ভিউ কৰি আছে, আৰু সেইটো ভিউ হৈছে হেজাৰে, কিন্তু সেই অনুপাতে মানে আমাৰ ছাবস্ক্ৰাইবাৰ হোৱা নাই। গতিকে মই আৰম্ভণিতে আপোনালোকে ক'ব বিচাৰিছোঁ, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব, কাৰণ আমি যি কথা পাতি আছোঁ এটা নোবেল কজৰ কাৰণে কাম কৰি আছোঁ। কাৰণ আমি ইয়াৰ আগতো কৈছোঁ, কোনো পলিটিকেল পাৰ্টি বা কোনো বেপাৰী কৰ্পৰেটৰ পৰা কিন্তু আমি পইচা নলওঁ। আমাৰ পইচা নালাগে। আমাৰ একমাত্ৰ যোনটো চাহিদা এয়া হ'ল কি আপোনালোকৰ মানে আশীৰ্বাদ, মৰম আৰু ছাবস্ক্ৰিপশ্যন, নাথিং। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, আৰু কমেণ্ট বক্সত ডেফিনেটলি আপোনালোকে কমেণ্টছ কৰিব। আৰু আমি যি ধৰণে মানে একদম স্পষ্টকৈ ক'ব পাৰোঁ, সেইকাৰণে মই ডাঠি ক'ব পাৰোঁ যে এই ধৰণে কোনো ক'ব নোৱাৰে, আৰু নকয়ও, হিম্মত নাই। আপোনালোকে জানে, সেইটো লৈ আৰু ব্যাখ্যা কৰিব দৰকাৰ নাই। গণতন্ত্ৰ 4টা স্তম্ভৰ ওপৰতে গণতন্ত্ৰ। আমাৰ দেশখন এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। 4টা স্তম্ভৰ ওপৰতে নিৰ্ভৰ কৰিছে, আৰু 4ৰ্থ স্তম্ভ মানে হ'লগৈ সংবাদ মাধ্যম। তো গতিকে সংবাদ মাধ্যমে সংবাদ দি থাকে, মানে সঁচাই মিছাই দি থাকে, আমি মানে লৈ থাকোঁ। যিবিলাক ইণ্টেলিজেণ্ট মানুহ, সজাগ মানুহ, তেওঁলোকে চালি জাৰি লয় যে কিমানটো সঁচা কিমানটো মিছা, সেইটোৱে। কিন্তু যোৱা 11 বছৰ দেখিছোঁ যে সংবাদ মাধ্যমৰ এই 4ৰ্থ স্তম্ভৰ যি ভূমিকা, সেই ভূমিকাটো কিন্তু তেওঁলোকে পালন কৰিব পৰা নাই। আৰু তাত নিষ্ঠাবান কিছু আছে, সংবাদকৰ্মী আছে, কৰ্মচাৰী আছে, নথকা নহয়, কিন্তু সেইটো খুবেই নগণ্য। বাকী কাৰণ দেখিছে যেতিয়া মালিক মিলি গৈছে, তো মইনো আৰু কি মিলি কি কথা হ'ব। একচুৱেলি প্ৰব্লেমটো কি হয়, আপোনালোকে চাব, মানে যোন দুৰ্নীতিগ্ৰস্ত নহয়, সিয়ে আপোনাক ক'ব, সদায় কৈ থাকিব, কি হ'ব ৰাজা হৰিশ্চন্দ্ৰ হৈ, লাভ নাই নহয়, কি হ'ব, কোনো লাভ নাই, চব দুৰ্নীতি বোলে। আচলতে দুৰ্নীতি, চব দুৰ্নীতি নহয়, চব দুৰ্নীতিও নহয়, চব বেয়া মানুহ নহয়। যোনদিনাখন ভাৰতবৰ্ষ বা পৃথিৱীত চব দুৰ্নীতিগ্ৰস্ত মানুহ হ'ব, চব বেয়া মানুহ হৈ যাব, তেতিয়া এই পৃথিৱী নাথাকে কেতিয়া। মই আজি কৈ দিছোঁ, মই কোনো চাইণ্টিষ্ট নহয়, কিন্তু মোৰ এতিয়াৰ প্ৰতি যিমান ব্যাখ্যা মই আগতীয়াকৈ প্ৰকাশ কৰিছোঁ, সেইবিলাক কিন্তু ফলপ্ৰসূ হৈছে, আৰু অহা দিনতো হ'ব। আৰু ইতিমধ্যে মই আৰু এটা এপিছ'ড কৰিছিলোঁ এষ্ট্ৰলজিৰ ওপৰত, সেইকাৰণে কৈ থাকোঁ, যদি আপোনালোকে কোনোবাই ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। তো যি নহওক, যোৱাকালি এপিছ'ড এয়া আছিলে, মানে খুব মানে ময়ো ভাল পাইছোঁ। ভিউ যথেষ্ট ভিউ হৈ আছে। মানে গৌৰৱৰ মূৰত গোবৰ থাকিলেহে মিত্ৰতা কৰিব। তো যি নহওক, এইটো ৰাইজে হেৰি কৰিছে, কাৰণ সেই টাইটেলটো একচুৱেলি মই বনোৱা নহয়, কিছু কংগ্ৰেছৰ খুব নিষ্ঠাবান আৰু মানে সৎ সমৰ্থক মানুহ আছে, তেওঁলোকে যোনটো খং প্ৰকাশ কৰি থাকে নহয়, সেই প্ৰকাশৰ পৰাই মই আচলতে সেই টাইটেলটো কৰিছিলোঁ। তো আজি সংবাদ মাধ্যমত লৈ কথা পাতিবলৈ ওলাইছোঁ। এয়া হ'লগৈ, অলপ দিন আগত আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আছিলে যে নাই, মানে পেপাৰৰ মালিকবিলাকৰ নাকি বহুত পইচা, সিহঁতে কিন্তু আৰু ভাল দৰমহা পাতি দিব লাগে, ঠিক আছে। আৰু তেওঁলোকে কৈছে যে তেওঁলোকৰ নাকি বহুত কামাই বহুত আছে, আৰু চব পেপাৰ মালিকৰে মানে বিভিন্ন ধৰণৰ ঠিকা থুপলি আছে, মানে PW হওক বা বিভিন্ন বিভাগবিলাকত আছে। সেইটোক লৈ কিন্তু কোনো পেপাৰ গোষ্ঠীৰ মালিক সন্থাই কিন্তু কোনো প্ৰতিবাদ কৰা নাই। আৰু সাংবাদিক সম্পৰ্কে এটা কথা কৈছে তেওঁলোকে, যে মানে যেতিয়া তেওঁলোকৰ কিবা বেমাৰ আজাৰ হয়, তেওঁলোক নাকি মুখ্যমন্ত্ৰীৰ ওচৰলৈ যায়, আৰু মুখ্যমন্ত্ৰী তেওঁলোকক সাহায্য কৰি দিয়ে। আৰু সেইটো সন্দৰ্ভত মালিকসকলক কৈছে যে আপোনালোকে মিনিমাম ৱেজ দিব, যোনটো নিদিয়ে আচলতে। আৰু দ্বিতীয় কথা কৈছে যে মানে মেডিকেল খৰচ বাবদ কোনোবা যদি বেমাৰ আজাৰ হয়, সেইটো কাৰণে আপুনি 10 লাখ টকা দিব লাগে। তো এই বিষয়টোক লৈ যে এই মুখ্যমন্ত্ৰীৰ ওচৰত যে সাংবাদিক যায় ভিক খুজিবলৈ, মানে পইচা খুজিবলৈ, তো সেই বিষয়টোক লৈ কোনো সংবাদ, কাৰণ অসমততো মানে কেইবাশ মানে হেৰি আছে, আপোনাৰ সংবাদ কৰ্মীৰ সংস্থা আছে, অমুক প্ৰেছ ক্লাব, কোনোবা অমুক প্ৰেছ ক্লাব, কোনোবা গ্ৰেটাৰ, কোনোবা স্মলাৰ, অমুকটো বিভিন্ন ব্ৰেণ্ডত আছে। আৰু তো যিবিলাক মই সেইবিলাকৰ যদি কোনো প্ৰতিবাদ না মালিক সন্থাৰ পৰা হৈছে না সাংবাদিক সন্থাৰ পৰা হৈছে, তো মোটামুটি ধৰি লৈছোঁ যে কথাবিলাক
একেবাৰে ভুল নহয় মুখ্যমন্ত্ৰী, কাৰণ মইতো আৰু মোৰতো আৰু খাই বৈ কাম আছে নহয়, যে বহুতৰ ধাৰণা হৈছে যে মই খালি বিজেপিকে ক্ৰিটিচাইজ কৰোঁ। বিজেপিক নহয়, যাৰ যোনটো ভুল আছে। তো ইয়াত দেখিছোঁ যে হয়তো মুখ্যমন্ত্ৰী ঠিক কথাই কৈ আছে, যিটো কাৰণে কোনো পক্ষই আপোনাৰ সেইটোক লৈ বিৰোধ কৰা নাই। তো এতিয়া ডাঙৰ প্ৰশ্নটো হ'ল যে সংবাদ তাৰ যি হেৰিটো আপোনাৰ নিৰপেক্ষ যোনটো ভূমিকা হ'ব লাগে, যোনটো আমি কৰি আছোঁ, আমাৰ বিভিন্ন এপিছ'ডবিলাকত কৰি আছোঁ, এটা নিৰপেক্ষ আমি বিশ্লেষণ আগবঢ়াওঁ। আৰু সেইটো মই দেখিছোঁ কমেণ্ট বক্সত আপোনালোকে বহুতে কৈছেও যে একেবাৰে শুদ্ধ আৰু মানে সঠিক বিশ্লেষণ বুলি আপোনালোকে কমেণ্টছো কৰিছে। হয়, সেইটোৰ লগত আপোনালোকে একমত নহ'বও পাৰে। যদি কাৰোবাৰ বেয়া লাগে আপোনালোকে কমেণ্ট বক্সত গৈ কমেণ্টছ কৰিব, কিন্তু পজিটিভলি ভাল বেয়া যি আছে কমেণ্টছো কিন্তু আপোনালোকে কৰিব। লাইক শ্বেয়াৰ কৰাটো আমি বিচাৰোঁ। আৰু ফাইনেলি ছাবস্ক্ৰিপশ্যনটো আমাৰ কাৰণে জৰুৰী হয়, কাৰণ আমি এটা মিছনৰ কাৰণে আগবাঢ়ি আছোঁ, আৰু এইটো ছাকচেছফুল হ'লে এইটো কিন্তু গোটেই সমাজ, গোটেই দেশখনৰ কাৰণে ভাল হ'ব। আমাৰ অসমীয়া জাতিখন কিন্তু আৰু বেছি সজাগ, প্ৰহৰী নিচিনা কাম কৰিব পাৰিব। যোৱাকালি মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই দেখিছোঁ যে অসমৰ নতুন হেৰি আৰু মানে নতুন নহয়, এতিয়া 25 বছৰ হ'লেই আৰু প্ৰাগ নিউজ মানে প্ৰাগ চেনেল যোনটো আছে, 25 বছৰ উপলক্ষে মুখ্যমন্ত্ৰী তাত আহিলে, আহি কিবা কিবি ফিটা চিটা কাটিছে, ক'ৰবাত মানে কিবা বাতি চাতি জ্বলালে, যোনটো ৰিচুৱেল হৈ থাকে এইটো হৈছে। তো সেইটোক লৈ যিবিলাক সজাগ মানে জনতা, তেওঁলোকৰ ফালৰ পৰা এটাই প্ৰশ্ন আহিছে যে প্ৰাগ গ্ৰুপৰ যি মানে হেৰি আপোনাৰ নিৰপেক্ষ যোনটো এটা ভাৱ, সেইটো কি থাকিব পাৰিবনে নাই? সেইটো ডাঙৰ প্ৰশ্ন, কাৰণ ইয়াততো মুখ্যমন্ত্ৰীৰ কোনো কাম নাই, মুখ্যমন্ত্ৰীৰ কোনো ৰোলে নাই। কাৰণ যদি সঁচাকৈ যোৱা সময়ছোৱাত মানে প্ৰাগ নিউজ বা প্ৰাগ গ্ৰুপ, এতিয়া মানে অৰিজিনেলি যোনটো জনমভূমি আছিলে, প্ৰাগটো এটা টিভি চেনেল গ্ৰুপ আছিলে, আৰু জনমভূমি কিন্তু তেওঁলোকে অলৰেডি কিনিছে, আপোনালোকে গম পায়। আৰু জনমভূমি বহুত আগৰ পৰাই বিজেপিৰ কাৰণে, চৰকাৰৰ কাৰণে বা হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে কাম কৰি আছে। তাৰ একেবাৰে মানে শেহতীয়া উদাহৰণটো হ'ল, কাৰণ জনমভূমিৰ বহুত সংবাদকৰ্মী কিন্তু মোক কৈ আছিলে, কোনোবাই ছাৰ ডাকি কোনোবাই দাদা বুলি মাতে, তেওঁলোকে কিন্তু কৈ আছিলে যে উৎপল বৰুৱা যিজন আমাৰ এডিটৰ আছে, এই আমাৰ জনমভূমিখন ধ্বংস কৰিয়ে যাব। তো মই সদায় তেওঁলোকক সান্তনা দিবলৈ নাই, ধ্বংস নহ'ব। আৰু ঠিকে শেষক দেখোন ধ্বংসই কৰিলে, আৰু প্ৰাগে এইটোক লৈ ল'লে। এতিয়া যোৱাকালি তেওঁ মুখ্যমন্ত্ৰী আহি তাত কিবা অনুষ্ঠানত যোগদান কৰিছে, চব ঠিকেই আছে। আৰু এতিয়া মানে বজাৰত সেইটো চৰ্চা আছে যে তেওঁৰ পৰিয়ালৰ কিবা শ্বেয়াৰ আছে নেকি প্ৰাগৰ লগত, হয়তো সেইটো কাৰণে মুখ্যমন্ত্ৰী আহিছে, থাকিবও পাৰে, কাৰণ মানে চবেই বিজনেছ কৰিব পাৰে, সেইটো লৈ মই ক'বলৈ কোৱা নাই। কিন্তু তেনেকুৱা এটা সজাগ ৰাইজে এনেকুৱা এটা প্ৰশ্ন উঠাইছে যে তেওঁৰ পৰিয়ালৰ কিবা শ্বেয়াৰ আছে প্ৰাগৰ লগত। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই ইয়াৰ আগতো দেখিছোঁ যে আপুনি সংবাদকৰ্মীবিলাকক লৈ যথেষ্ট কনচাৰ্ণ। আপুনি তেওঁলোকৰ দুখ দুৰ্দশাৰ কথা আপুনি কৈছে, আৰু মালিকবিলাককো কৈছে আপুনি মিনিমাম ৱেজ দিব লাগে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱাকালি অনুষ্ঠানত মানে আপোনাৰ প্ৰাগ গ্ৰুপৰ 25 বছৰ চিলভাৰ জুবলি উপলক্ষে যিটো অনুষ্ঠানত আহিছিলে, তাৰ CMDৰ লগত আপুনি মানে হেণ্ডশ্বেক কৰি আছে, আৰু কাৰোবাৰ লগত চেল্ফি টেল্ফি মাৰি আছে। ঠিক আছে বাৰু, এইটো আপোনাৰ এতিয়াতো এটা ৰেগুলাৰ ৰুটিন জব হৈ গ'ল। কিন্তু ডাঙৰ প্ৰশ্নটো হ'ল, আপুনি যদি জনা নাই তেতিয়াহ'লে মই আপোনাক জনাব খুজিছোঁ, কাৰণ আপুনি আজি দেশ স্বাধীন হোৱাৰ পিছত আপোনাকে দেখিছোঁ মানে প্ৰথম মুখ্যমন্ত্ৰী, যি মুখ্যমন্ত্ৰী নাকি প্ৰকৃততে সংবাদকৰ্মীবিলাকক লৈ কনচাৰ্ণ। কাৰণ আপোনাৰ লেটেষ্ট ইণ্টাৰভিউত আপুনি কথা বতৰাবিলাক কৈছোঁ, আৰু যদি কোৱা নাই তেতিয়াহ'লে আপুনি মোক কাৰেক্ট কৰি দিব। আৰু মই অলপ ষ্টাডি কৰিয়ে কথা পাতোঁ, বিনা ষ্টাডিত কোনো কথা নাপাতোঁ। ইয়াত ডাঙৰ কথাটো হ'ল যে এই জনমভূমি গ্ৰুপত যেতিয়া মাৰ্জাৰ হ'ল, তেতিয়া দেখা গৈছে যে বহুত মানুহ কিন্তু কোনো কথা নাই বতৰা নাই, তেওঁলোকক চাকৰিৰ পৰা খেদি দিয়া হ'ল বিনা কাৰণত। তেওঁলোকৰ যোনটো কম্পেনচেশ্যন পাব লগা আছিল, সেই কম্পেনচেশ্যন দিয়া নাই। যি মানে লেবাৰ ৰুলছ মতে যি পইচা পাতি দিব লগা আছিলে, সেইবিলাক একো দিয়া নাই। আৰু সেইটো লৈ ইতিমধ্যে কিন্তু কোৰ্টৰ কেছ চলি আছে। তো গতিকে আপোনাক মানে আপুনি যে এনেকৈ সংবাদকৰ্মীবিলাকক লৈ কনচাৰ্ণ, ময়ো কিন্তু আপোনাৰ নিচিনাকৈ কনচাৰ্ণ। মই খালি এটাই আপোনাক ৰিকুৱেষ্ট কৰিম যে আপোনাৰ পৰিয়ালত
প্ৰাগ গ্ৰুপত শ্বেয়াৰ আছে নে নাই সেইটো মোৰ কাৰণে ছাবজেক্ট নহয়। মোৰ কাৰণে ছাবজেক্ট হ'ল যে সেই যিবিলাক মানুহক পইচা দিয়া নাই প্ৰাগে আল্টিমেটলি যে পইচা দিয়া নাই, বঢ়াই দিছে, এতিয়াও বহুত মানুহ মানে চান্স পালে মানে পাৰিলে বঢ়াই দিয়ে, কাৰণ তেওঁলোক পে' ৰুলত আছেতো, অলপ এটা মোটামুটি এটা পইচা দিব লাগে। তো এই মানুহবিলাকৰ বা সেই পৰিয়ালবিলাকৰ কিন্তু আপুনি খবৰ ল'ব, লাগিলে তেওঁলোকক মানে যোগাযোগো কৰক, আৰু দৰকাৰ হ'লে এই সাংবাদকৰ্মীবিলাকক বা গৈ আপুনি এককালীন এটা সাহাৰ্য দিয়ক। আৰু প্ৰাগৰ লগত যিহেতু আপোনাৰ যথেষ্ট এটা হৃদ্যতা আপুনি দেখুৱাইছে, যোৱাকালিৰ এপিছ'ডত আমি দেখিছোঁ, গতিকে আপুনি সেই মেনেজমেণ্টকো ক'লে যাৰ যি পেণ্ডিং আছে সেই পেণ্ডিংখিনি কিন্তু ইমিডিয়েটলি দি দিব লাগে। এতিয়া প্ৰাগৰ যিজন CMD, তো CMD আপুনি প্ৰাগৰ মালিক হোৱাৰ আগতে আপুনি কেনেকৈ মালিক হ'ল সেইটো লৈ বহুত বিতৰ্ক আছে। একচুৱেলি আপুনি ক'ৰ পৰা বিজনেছ ষ্টাৰ্ট কৰিছিলে, যিনক আজি আপুনি প্ৰাগৰ মালিক হয়, চাইন কৰিছে, ভাল কথা, আপুনি আৰু আগুৱাই যাওক, মোৰ ফালৰ পৰা আপোনাৰ আগতীয়াকৈ শুভেচ্ছা থাকিলে। কিন্তু আপুনি কোন লেভেলৰ পৰা কোন লেভেলত আহি পালে, আৰু যে গোটেই যে আপোনাৰ জাৰ্ণি, সেই জাৰ্ণিটো স্বচ্ছ আছিলে নে নাই সেইটো কিন্তু সাধাৰণ ৰাইজে এটা প্ৰশ্ন উত্থাপিত কৰিছে। আৰু দ্বিতীয় কথাটো হ'ল এই চিলভাৰ জুবলি উপলক্ষে তাত যোনটো আমি কাৰবাৰ দেখিছোঁ বা ৰাইজৰ চকুত যিটো পৰিছে, তাত চবৰে এটা বস্তু দৃষ্টিগোচৰ হৈছে যে আপোনালোকে সঁচাকৈ চৰকাৰৰ বিৰুদ্ধে মাত মতাকৈ আপোনালোকে নিউজ কৰিব পাৰিবনে নাই, বা আপোনালোকে তেনেকুৱাকৈ আৰ্টিকেল ছপাব পাৰিবনে নাই। কাৰণ আৰু এটা কমপ্লেইন আহিছে যে জনমভূমিত যিবিলাক আৰ্টিকেল ওলায় তাত কিন্তু আপোনালোকে পইচা পাতি নিদিয়ে, কিন্তু নিয়ম হ'ল লেখকবিলাকে বহুত কষ্ট কৰি সময় অপচয় হয়, তেওঁলোকৰ দিমাগ খটাব লাগে, খৰচ কৰিব লাগে DTP CTP কৰাৰ কাৰণে, আপোনালোকলৈ পঠায়, কিন্তু তেওঁলোকৰ যিটো মাননি পাব লাগে, তেওঁলোকে যিটো সন্মান পাব লাগে, সেই সন্মানটো কিন্তু আপোনালোকে নিদিয়ে বুলি এটা অভিযোগ ইতিমধ্যে উত্থাপিত হৈছে। গতিকে প্ৰাগৰ মালিকজনক মই কৈছোঁ এই বস্তুটো চাবলৈ, প্লাছ লগতে যিখিনি ডিপ্ৰাইভ হৈ আছে সেইটোও চাব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই আপোনাক হাতযোৰ কৰি ৰিকুৱেষ্ট কৰিছোঁ যে আপুনি জনমভূমিৰ যিবিলাক পুৰণা কৰ্মচাৰী ইতিমধ্যে বঞ্চিত হৈ আছে, তেওঁলোকৰ সুব্যৱস্থাৰ কাৰণে যত্ন লওক। আৰু শেহতীয়াকৈ মোৰ এটাই ৰিকুৱেষ্ট যে বাকী যে সংবাদ মাধ্যম আছে, তাৰ যে ৰিপৰ্টাৰ যি আছে, সংবাদকৰ্মী আছে, তেওঁলোকৰ কাৰণে কিন্তু আপুনি এটা সঠিক পদক্ষেপ লওক, যাতে তেওঁলোকে এটা সন্মানজনক এটা দৰমহা পায়, এটা সন্মানজনক জীৱন নিৰ্বাহ কৰিব পাৰে, আৰু যাতে কোনো ধৰণৰ সংবাদকৰ্মীৰ ওপৰত মানে দুৰ্নীতিৰ কথাটো নাহে, তেওঁলোকে একদম নিৰ্ভীকভাৱে আৰু বলিষ্ঠভাৱে তেওঁলোকৰ নিউজ মানে প্ৰেজেণ্টেশ্যনটো দি থাকিব পাৰিব। সেইটো অসমৰ কাৰণে ভাল, অসমৰ অভাৰঅল ডেভেলপমেণ্টৰ কাৰণেও ভাল। যদি ভিডিঅ' ভাল লাগিছে আপোনালোকে শ্বেয়াৰ কৰিব, আৰু কমেণ্ট বক্সত কমেণ্ট দিবলৈ নাপাহৰিব, আৰু ছাবস্ক্ৰাইব কিন্তু আপোনালোকে কৰিব। আজি ইয়াতে শেষ কৰিছোঁ, নমস্কাৰ।